তিতাবৰত চুতীয়া জাতি যুৱ সন্মিলন অসমৰ ত্ৰিবাৰ্ষিক অধিৱেশন। শ্যামলজ্যোতি বৰা সভাপতি, প্ৰাঞ্জল হাজৰিকা আৰু মৃদুপৱন শইকীয়া সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত। তিতাবৰৰ ঠেঙাল সাংস্কৃতিক সংগ্ৰহালয়ৰ প্ৰেক্ষাগৃহত চুতীয়া জাতি যুৱ সন্মিলন অসমৰ ত্ৰিবাৰ্ষিক অধিৱেশন সম্পন্ন হৈছে। শ্যামলজ্যোতি বৰা সভাপতি, প্ৰাঞ্জল হাজৰিকা আৰু মৃদুপৱন শইকীয়া সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে। এইবাৰ জনজাতিকৰণ, স্বায়ত্তশাসনৰ লগতে চুতীয়া জনগোষ্ঠীৰ দাবীসমূহ তীব্ৰতৰ কৰাৰ হুংকাৰ দিছে সংগঠনটোৱে। দেওবাৰে পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অধিৱেশনৰ প্ৰতিনিধি সভাখন নিশাৰ ভাগত সামৰণি পৰে। সতী সাধনীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণৰ পাছতে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি বিমান হাজৰিকাই প্ৰতিনিধি সভাখন শুভাৰম্ভ কৰে। তিতাবৰত অনুষ্ঠিত এই অধিৱেশনত ৰাজ্যৰ বহু জিলা সমিতিয়ে অংশগ্ৰহণ কৰি জাতিৰ সৰ্বাংগীন উন্নয়নৰ পথ লোৱা বুলি সদৰি কৰিছে নৱ নিৰ্বাচিত সমিতিখনে। আপোনালোকৰ চেনেলৰ যোগেদি সমূহ অসমবাসী ৰাইজক শুভেচ্ছা জনাইছোঁ তথা চুতীয়া জাতি যুৱ সন্মিলন অসমৰ সমূহ জিলা আৰু সমূহ আঞ্চলিক আৰু সমূহ চুতীয়া জাতি জ্ঞাতি ৰাইজক মই আন্তৰিক সম্ভাষণ জ্ঞাপন কৰিছোঁ। আজি চুতীয়া জাতি যুৱ সন্মিলন অসমৰ প্ৰতিনিধি সভা আমি অনুষ্ঠিত কৰিলোঁ। দিনজোৰা কাৰ্যসূচীৰে আজি পুৱা আমি প্ৰায় 10 বজাৰ পৰাই আজি আমাৰ কাৰ্যসূচীবিলাক আৰম্ভ হ'ল। চুতীয়া জাতি যুৱ সন্মিলন অসমৰ প্ৰতিনিধি সভাখন আজি আমি জালুকনীবাৰী তিতাবৰ ঠেঙাল সাংস্কৃতিক সংগ্ৰহালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিলোঁ। পুৱা 10 বজাত আমাৰ পতাকা উত্তোলন কাৰ্যসূচী সমাপন হ'ল। তাৰপিছতে স্মৃতি তৰ্পণ হ'ল আৰু তাৰ পৰৱৰ্তী সময়ত আমাৰ প্ৰতিনিধি সভা আৰম্ভ হ'ল। প্ৰতিনিধি সভাৰ পাছত আমাৰ বিষয় বাছনি সভা হ'ল আৰু বিষয় বাছনি সভাই আজি আমাৰ এখন নৱনিৰ্বাচিত সমিতি গঠন কৰি দিছে। আমাৰ 31জনীয়া সমিতি আজি গঠন হৈছে আৰু আমাৰ মোৰ কাষতে বহি আছে আমাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক তিতাবৰ জিলাৰ পৰা প্ৰতিনিধিত্ব কৰিছে প্ৰাঞ্জল হাজৰিকা ডাঙৰীয়া আৰু লগতে মোৰ কাষতে বহি আছে গোলাঘাট জিলাৰ পৰা প্ৰতিনিধিত্ব কৰিছে নৱনিৰ্বাচিত সাধাৰণ সম্পাদক মৃদুপৱন শইকীয়া ডাঙৰীয়া আৰু লগতে আমাৰ কাৰ্যকৰী সভাপতি পবিত্ৰ শইকীয়া ডাঙৰীয়া আমাৰ মাজত আছে। গতিকে আমাৰ 31জনীয়া এখন শক্তিশালী সমিতি ইতিমধ্যে গঠন কৰা হৈছে। আমি আশা কৰিম চুতীয়া জাতি যুৱ সন্মিলন অসমৰ এই নৱনিৰ্বাচিত সমিতিখনে জাতি উত্তৰণৰ ক্ষেত্ৰত এক আমি বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব পাৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। চুতীয়া জাতিৰ বিভিন্ন সমস্যা আছে, জনজাতিকৰণ, স্বায়ত্তশাসন প্ৰদান, এনেদৰে আমাৰ প্ৰায় 12টা প্ৰধান দাবী আছে। এই দাবীসমূহ পূৰণৰ কাৰণে আমি চৰকাৰক হেঁচা প্ৰয়োগ কৰিম আৰু আমি আশাবাদী আগন্তুক 26 চনৰ বিধানসভা নিৰ্বাচনৰ আগেয়ে নিশ্চিতভাৱে আমাক অসম চৰকাৰেই হওক বা কেন্দ্ৰীয় চৰকাৰেই হওক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগিব আৰু যদিহে জনজাতিকৰণৰ মৰ্যাদা আমাক প্ৰদান নকৰে তেতিয়াহ'লে আমি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিম। আমি গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে আমি প্ৰথম পৰ্যায়ত আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু আমি আশাবাদী চৰকাৰে আমাৰ কথাবিলাক মানিব। যিহেতু জনজাতিকৰণ আমাৰ ন্যায্য এটা দাবী, আমাৰ ন্যায্য প্ৰাপ্তিৰ ক্ষেত্ৰত চৰকাৰে নিশ্চয় এটা সুবিধা বা নিশ্চয় এটা চৰকাৰে আমাক। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ ৰিপৰ্ট, টাইম পাছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম পাছা।